কি কব চাওক যোৱা 23 তাৰিখে ধুবুৰী জিলাৰ গোলগঞ্জ আঞ্চলিক বনাবলৈ যাওঁতে যিটো অপ্ৰীতিকৰ ঘটনা ঘটিল সেই ঘটনাটো খুবেই নিন্দনীয়, খুবেই এটা দুৰ্ভাগ্যজনক কথা। সেই ঘটনাৰ ক্ষেত্ৰত আমি ধুবুৰী জিলা আক্ৰাসুৱে তীব্ৰ ভাষাৰ গৰিহণা জনাইছোঁ। কাৰণ এইটো ঘটনা এনেকুৱা ঘটনা হ'ব নালাগছিল। যিহেতু আঞ্চলিক পঞ্চায়ত গঠন কৰি যাৱাৰ ক্ষেত্ৰত আমি প্ৰথমতে শুনা পালোঁ যে কোনোবাই আমাৰ এক্স MLA অশ্বিনী গায়ত বোলে কোনোবাই আঘাত কৰিলে, গাড়ীখন ভাঙি দিলে বোলে। এইটোও দুৰ্ভাগ্যজনক কথা। কাৰণ এনেকুৱা ঘটনা ঘটিব নালাগছিল। এইটো ঘটনা বেংগলত ঘটে, কিন্তু আমাৰ আসামত বা গোলগঞ্জ সমষ্টিত ঘটাটো বিৰাট দুৰ্ভাগ্যজনক কথা। আৰু সবচেয়ে দুৰ্ভাগ্যজনক কথা এইটোৱে যে যিহেতু অগপৰ বিজেপিৰ মাজত যদি এলায়েন্স চলি আছিল, তেনে ক্ষেত্ৰত আমি দেখা পালোঁ যে কোনোবাই দুষ্ট চক্ৰই বিশেষ কৰি আমাৰ কৌজাবী সম্প্ৰদায় যিজন আছিল, আমাৰ কি প্ৰধানী, উজ্জ্বল প্ৰধানী নামৰ যিজন ল'ৰা আছিল, এই উজ্জ্বল প্ৰধানীজনে কোনোবাই যে বেয়া কৰি যিটো অপ্ৰীতিকৰ ঘটনা মাৰিবলৈ গৈছিল, এইটো ঘটনা আমি সঁচাকৈ ধুবুৰী জিলা আক্ৰাসুৱে এইটো নিন্দন দিছোঁ আৰু গৰিহণা জনাইছোঁ যে এনেকুৱা ঘটনা ঘটিব নালাগে। যিহেতু গোলগঞ্জ সমষ্টিত আমি যিখন চৰকাৰে খিলঞ্জীয়া চৰকাৰ বুলি বাৰে বাৰে কৈ আছে, সেই খিলঞ্জীয়া চৰকাৰখনৰ ক্ষেত্ৰত বা আঞ্চলিক পঞ্চায়ত বনাবলৈ যাওঁতে যিটো আমাৰ কৌজাবাসী সম্প্ৰদায়ৰ যিটো ল'ৰা, আমাৰ উদীয়মান ল'ৰা বা বিতক যিদৰে মাৰপিট কৰিবলৈ গৈছিল, আমি তীব্ৰ ভাষাৰ গৰিহণা দিছোঁ। আৰু এনেকুৱা ঘটনা যদি ঘটে আমাৰ কোচ জনগোষ্ঠীৰ অত্যাচাৰ বা যুৱ সমাজত এনেকুৱা ঘটনা ঘটে, আমি কিন্তু কোচবাছী ছাত্ৰ সন্থাই বহি নাথাকোঁ। ইয়াৰ প্ৰতি উত্তৰ সময় দিবলৈ বাধ্য হ'ম আমি কিন্তু। গতিকে আমি আহ্বান জনাইছোঁ, আমি বিজেপি কংগ্ৰেছ এজিপি বুলি কোনো কথা নাই, যি দলে এনেকুৱা ঘটনা ঘটিব আমাৰ কোচবাছী সম্প্ৰদায়ৰ ওপৰত অত্যাচাৰ চলাব, তাক আমি সময়ত প্ৰস্তুত দিবলৈ বাধ্য হ'ম। এইটো আমি বিশেষ কৰি বিজেপি হওক কংগ্ৰেছ হওক প্ৰত্যেক দলৰ প্ৰতি আমি ধুবুৰী জিলা আক্ৰাসুৱে আহ্বান জনাইছোঁ যে গোলগঞ্জ সমষ্টিত এনেকুৱা ঘটনা দুৰ্বৃত্ত যদি বেলেগ জেগাৰ পৰা কোনো গুণ্ডাগিৰি কৰে, এইটোৱে কিন্তু আমি কোনো পথে মানি নলওঁ। আমি আক্ৰাসুৱে তাৰ প্ৰতিও আমি সময়ত দিম কিন্তু। কাৰণ আমাৰ বেলেগ জেগাৰ পৰা ঠাই যে আমাৰ কৌজাবাসী সম্প্ৰদায়ৰ ওপৰত অত্যাচাৰ কৰিব, এইটো আমি কেতিয়াও মানি নলওঁ। কি কব চাওক যোৱা 23 তাৰিখে ধুবুৰী জিলাৰ গোলগঞ্জ আঞ্চলিক বনাবলৈ যাওঁতে যিটো অপ্ৰীতিকৰ ঘটনা ঘটিল সেই ঘটনাটো খুবেই নিন্দনীয়, খুবেই এটা দুৰ্ভাগ্যজনক কথা। সেই ঘটনাৰ ক্ষেত্ৰত আমি ধুবুৰী জিলা আক্ৰাসুৱে তীব্ৰ ভাষাৰ গৰিহণা জনাইছোঁ। কাৰণ এইটো ঘটনা এনেকুৱা ঘটনা হ'ব নালাগছিল। যিহেতু আঞ্চলিক পঞ্চায়ত গঠন কৰি যাৱাৰ ক্ষেত্ৰত আমি প্ৰথমতে শুনা পালোঁ যে কোনোবাই আমাৰ এক্স MLA অশ্বিনী গায়ত বোলে কোনোবাই আঘাত কৰিলে, গাড়ীখন ভাঙি দিলে বোলে। এইটোও দুৰ্ভাগ্যজনক কথা। কাৰণ এনেকুৱা ঘটনা ঘটিব নালাগছিল। এইটো ঘটনা বেংগলত ঘটে, কিন্তু আমাৰ আসামত বা গোলগঞ্জ সমষ্টিত ঘটাটো বিৰাট দুৰ্ভাগ্যজনক কথা। আৰু সবচেয়ে দুৰ্ভাগ্যজনক কথা এইটোৱে যে যিহেতু অগপৰ বিজেপিৰ মাজত যদি এলায়েন্স চলি আছিল, তেনে ক্ষেত্ৰত আমি দেখা পালোঁ যে কোনোবাই দুষ্ট চক্ৰই বিশেষ কৰি আমাৰ কৌজাবী সম্প্ৰদায় যিজন আছিল, আমাৰ কি প্ৰধানী, উজ্জ্বল প্ৰধানী নামৰ যিজন ল'ৰা আছিল, এই উজ্জ্বল প্ৰধানীজনে কোনোবাই যে বেয়া কৰি যিটো অপ্ৰীতিকৰ ঘটনা মাৰিবলৈ গৈছিল, এইটো ঘটনা আমি সঁচাকৈ ধুবুৰী জিলা আক্ৰাসুৱে এইটো নিন্দন দিছোঁ আৰু গৰিহণা জনাইছোঁ যে এনেকুৱা ঘটনা ঘটিব নালাগে। যিহেতু গোলগঞ্জ সমষ্টিত আমি যিখন চৰকাৰে খিলঞ্জীয়া চৰকাৰ বুলি বাৰে বাৰে কৈ আছে, সেই খিলঞ্জীয়া চৰকাৰখনৰ ক্ষেত্ৰত বা আঞ্চলিক পঞ্চায়ত বনাবলৈ যাওঁতে যিটো আমাৰ কৌজাবাসী সম্প্ৰদায়ৰ যিটো ল'ৰা, আমাৰ উদীয়মান ল'ৰা বা বিতক যিদৰে মাৰপিট কৰিবলৈ গৈছিল, আমি তীব্ৰ ভাষাৰ গৰিহণা দিছোঁ। আৰু এনেকুৱা ঘটনা যদি ঘটে আমাৰ কোচবাছী জনগোষ্ঠীৰ অত্যাচাৰ বা যুৱ সমাজত এনেকুৱা ঘটনা ঘটে, আমি কিন্তু কোচবাছী ছাত্ৰ সন্থাই বহি নাথাকোঁ। ইয়াৰ প্ৰতি উত্তৰ সময়ত দিবলৈ বাধ্য হ'ম আমি কিন্তু। গতিকে আমি আহ্বান জনাইছোঁ, আমি বিজেপি কংগ্ৰেছ এজিপি বুলি কোনো কথা নাই, যি দলে এনেকুৱা ঘটনা ঘটিব আমাৰ কোচবাছী সম্প্ৰদায়ৰ ওপৰত অত্যাচাৰ চলাব, তাক আমি সময়ত প্ৰস্তুত দিবলৈ বাধ্য হ'ম। এইটো আমি বিশেষ কৰি বিজেপি হওক কংগ্ৰেছ হওক প্ৰত্যেক দলৰ প্ৰতি আমি ধুবুৰী জিলা আক্ৰাসুৱে আহ্বান জনাইছোঁ যে গোলগঞ্জ সমষ্টিত এনেকুৱা ঘটনা দুৰ্বৃত্ত যদি বেলেগ জেগাৰ পৰা কোনো গুণ্ডাগিৰি কৰে, এইটোৱে কিন্তু আমি কোনো পথে মানি নলওঁ। আমি আক্ৰাসুৱে তাৰ প্ৰতিও আমি সময়ত দিম কিন্তু। কাৰণ আমাৰ বেলেগ জেগাৰ পৰা ঠাই যে আমাৰ কৌজাবাসী সম্প্ৰদায়ৰ ওপৰত অত্যাচাৰ কৰিব, এইটো আমি কেতিয়াও মানি নলওঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।